মঙ্গল গ্ৰহত মাটি কিনাৰ সময়ত ৰাইজৰ দুৰৱস্থা। দুৰৱস্থা 1 গৰাখহনীয়া, দুৰৱস্থা 2 নাই এখন স্থায়ী দলং, দুৰৱস্থা 3 নাই বাটপথ, নাই খোৱা পানী। এই দুখন গাঁও ক্ৰমে 2 নং মোলাং ৰিজাৰ্ভ আৰু নংলাই কুঁহিয়াৰবাৰী। 83 নং মাৰ্ঘেৰিটা সমষ্টিৰ এই জৰাজীৰ্ণ গাঁও দুখনৰ দুৰৱস্থা 1942 চনৰ দৰেই। 350 জনৰো অধিক জনবসতি এই দুয়োখন ৰাইজক বছৰ বছৰ ধৰি হাবুডুবু ৰিটেক। 350 জনৰো অধিক জনবসতি এই দুয়োখন ৰাইজ বছৰ বছৰ ধৰি হাবুডুবু খাই জীৱন নিৰ্বাহ কৰিছে। বুঢ়ীদিহিং নৈৰ দাঁতিত বসবাস কৰা এইখন গাঁৱৰ ৰাইজ বিশেষকৈ কৃষিকৰ্মৰ ওপৰতে নিৰ্ভৰশীল। খেতি কৰে ঠিকেই, কিন্তু বছৰি প্ৰবল বানে উটুৱাই নিয়ে সৰ্বস্ব। 2 নং মোলাং শামুকজান পঞ্চায়তৰ অন্তৰ্গত, আনহাতে কুঁহিয়াৰবাৰী কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত যুগ যুগ ধৰি টুলুঙা নাও আৰু বাঁহৰ সাঁকো দিয়ে অহা যোৱা কৰে ৰাইজ। 78 বছৰ ধৰি নহ'ল এখন পকী দলং। ইতিমধ্যে নৈপৰীয়া এই অঞ্চলৰ 1000 বিঘাতকৈও অধিক মাটি বুঢ়ীদিহিং নৈত জাহ যোৱাৰ কথা অকপতে স্বীকাৰ কৰিছে গাঁওখনৰ ৰাইজে। এইসমূহ সমস্যাৰ পৰা কেতিয়ানো পৰিত্ৰাণ পাব উক্ত গাঁওখনৰ ৰাইজে, সেয়া কোটিটকীয়া প্ৰশ্ন। আমাৰ এই সিপাৰ 2 নং মোলাং আৰু নংলাই কুঁহিয়াৰবাৰী ব্ৰিজটো বনোৱা নাছিল? বনোৱা নাই। আমি বহুত দিনৰ পৰাই এনেকেই দেখি আছো, এনেকেই পাৰ হৈছো। আমি সৰুৱালী কালৰ পৰাই আমি এনেকেই পাৰ হৈ পিনে অহা যোৱা কৰিছো। যান বাহন নাই। খৰালি দিনতো এনেকুৱাই দলং দিয়ে আৰু দলঙতে পাৰ হওঁ, আৰু বাৰিষা হ'লে নাৱেদি পাৰ হওঁ। তাত আপোনাৰ কিমান ঘৰ আছে? আমাৰ নংলাইততো অনুমান 2টা গাঁও মিলাই 200 ঘৰ বেছিয়ে হ'ব, কিন্তু আমাৰ 2 নং মোলাঙৰ 115 ঘৰ আছে। আপোনালোক চৰকাৰৰ আবেদন জনাইছিলে? চৰকাৰে তেনেকেতো জনোৱাই আছে, কাগজ লিখিতও জনাইছো, তাৰপাছত মুখেৰেও জনাইছো, কিন্তু এতিয়া পায়ঘাটৰ কাৰণেতো ৰাস্তাটো যেনিবা ব্লক ইটাৰে দিছে, কিন্তু পায়ঘাটৰ কাৰণে অসুবিধা আৰু ব্ৰিজৰ কাৰণে। আপোনাৰ পঞ্চায়ত কি পৰে? আমাৰ শামুকজান পঞ্চায়ত, কুঁহিয়াৰবাৰী সেইটো কেটেটং পঞ্চায়ত। ব্ৰিজটো কিমান দিন পৰা এনেকৈ আছে? কোনটো ব্ৰিজ? এই ব্ৰিজটো? এই ব্ৰিজটো? আমাৰ ব্ৰিজটো 3 মাহ ইয়াত চলি আছে। কিমান বছৰ বেয়া হৈছে এনেকৈ? 75 বছৰ। আপুনি চৰকাৰক আবেদন জনাইছিলে? ৰাইজে জনাইছে আৰু কাম হোৱা নাই? কাম হোৱা নাই।